হেল্ল' এভৰিৱান, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰে পৰা আৰম্ভ কৰিছোঁ। এতিয়া ৰাতিপুৱা 4টা বাজি গৈছে। এয়া দেখিছেনে, বাহিৰত আন্ধাৰ হৈয়ে আছে। এয়া চাওক, বাহিৰৰ পৰিৱেশটো অলপমান দেখুৱাই দিছোঁ। পূৰা আন্ধাৰ হৈ আছে। এয়া ৰাতিপুৱা 4টা বজাৰ দৃশ্য। আমি ৰাতিপুৱা 4টা বজাত উঠিছোঁ, মানে আজি আমি এফালে যাম। গতিকে ক'লৈ যাম সকলোবোৰ দেখুৱাই থাকিম আপোনালোকক। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু এইফালে আমি ৰেডি হৈ গ'লোঁ। এতিয়া আমি গৈ থাকোঁ ব'লক। এই ভিডিঅ'টো হৈছে একচুৱেলি 1 জানুৱাৰীৰ ভিডিঅ'। আমি পিকনিকলৈ বুলি গৈছিলোঁ, অৰুণাচলৰ ডাম্বুকলৈ। আমাৰ ফেমিলিটো আৰু ওচৰৰ মামাহঁতৰ ফেমিলি আৰু আংকলহঁতৰ ফেমিলি, আমি এনেকৈ মিলি কেইবাজনো মিলি পিনে গৈছিলোঁ পিকনিকলৈ। আমাৰ ঘৰৰ পৰা ওলাওঁতে ৰেডি চেডি হওঁতে 6টামান বাজিছিলে। আৰু এয়া চাওকচোন, যিহেতু 1 জানুৱাৰী, গতিকে বৰডুবি ৰাস্তাটো বন্ধ কৰি দিয়া আছিলে, যিহেতু টিলিঙা মন্দিৰত আজি বহুত বেছি ভিৰ হ'ব। সকলো ভক্ত আহিব টিলিঙা মন্দিৰলৈ পূজা কৰিবলৈ। গতিকে আমি এই শ্বৰ্টকাটটো ফালৰ পৰা সোমাই দিলোঁ। এয়া দেখিছেনে কিমান কুঁৱলী, আজিৰ দিনটো বহুত বেছি কুঁৱলী পৰিছে। এয়া হ'লেও আমি লাহে লাহে আগবাঢ়ি গৈ আছোঁ, যিহেতু বহুত দূৰ যাব লাগিব। সবাই দেখো দেখো আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ এজেগাত ৰৈ পিনে। তাৰপিছত আমি আকৌ ওলালোঁ। আমি লৈ গৈছোঁ। আমি আণ্টি এগৰাকীক বনাবৰ কাৰণে অৰ্ডাৰ দিছিলোঁ। তেওঁ বনাই পিনে আমাক ৰাতিপুৱা দিলে। হাজবেণ্ডে গৈ লৈ আহিলেগৈ 4টা বজাত গৈ ৰাতিপুৱা। আপোনালোকৰ কাৰণে মই অলপ চিনেৰীবিলাক ৰেকৰ্ড কৰি থৈছোঁ, যাতে আপোনালোকে চাব পাৰে যে কিমান ধুনীয়া ভিউ। আপোনালোকে চাই যাওক ভিডিঅ'টো স্কিপ নকৰি শেষৰলৈকে, আৰু লগতে দেখিব যে কিমান এডোখৰ ধুনীয়া জেগা হয়। সেইকাৰণে আপোনালোকৰ কাৰণে মই ভিডিঅ' কৰি আনিছোঁ। লগতে চাওক যে কিমান বেছি কুঁৱলী। এতিয়া 8:53 হৈছেহে, কিন্তু চাওকচোন কুঁৱলী এতিয়াও আছে। এয়া চাই যাওক, আপোনালোকে ভিডিঅ'টো এনজয় কৰি যাওক শেষলৈকে, আৰু তাত গৈ আকৌ লগ পাই আছোঁ। এতিয়া ভিডিঅ'টো মই আপোনালোকক অলপমান ফাষ্ট ফৰৱাৰ্ড কৰি দেখুৱাম। এয়া আমি আহি আমাৰ পিকনিক স্পটটো পাইছোঁহি, আৰু কিছু সময় পিছতে আমি আমাৰ ঠাইডোখৰ পাই যামগৈ। এয়া চাওকচোন কিমান ধুনীয়া এখন ঠাই। এটা ছাইডত নদী আৰু এটা ছাইডত পাহাৰ। কিমান এটা শান্তিপূৰ্ণ পৰিৱেশ। আপোনালোকে যদি ভাবিছে নেক্সট বাৰ পিকনিক গ'লে আমি ক'ত যাম, তেনেহ'লে আপোনালোকে এই জেগাডোখৰলৈ যাওক। বহুত এটা ধুনীয়া জেগা। আপোনালোকে মানে যাব পাৰে। বহুত ধুনীয়া জেগা, আপোনালোকে বহুত ভাল পাব। আৰু ভিডিঅ' বনাই ভাল পায় বা যিসকলে ফটো তুলি ভাল পায়, তেওঁলোকৰ কাৰণে এইটো এটা নম্বৰ 1 স্পট। আপোনালোকে আপোনালোকৰ ফেমিলি বা ফ্ৰেণ্ডছৰ লগত যাওক, খুব বেছি ভাল পাব এই ঠাইডোখৰ। এয়া আমি আমাৰ পিকনিক স্পট পাই গ'লোহি। এয়া দেখিছেনে কিমান ধুনীয়া জেগা। প্ৰথমতে আমি এয়া দলঙৰ ওপৰত আছোঁ, কিন্তু এতিয়া আমি লাহেকৈ নামি যাম। প্ৰথমতে আপোনালোকক মই গোটেই ছাৰাউণ্ডিংটো দেখুৱাই দিওঁ দেই, তাৰপিছত আমি তললৈ নামি যাম। দেখুৱাম আমি পিকনিক ক'ত খাম, কি কৰোঁ, সকলোবোৰ দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। দেখো সবাই সুন্দর হাইলাইট মারতেছে। মামা জিজিত কিরকম লাগতেছে? একদম ফ্যান্টাস্টিক মামা কিরকম লাগে? चलो तुम कुछ बोलोगे? कैसा लग रहा है तुमको? अच्छा लग रहा है। अच्छा लग रहा है? कल दुनिया में एक बात क्या? आप बोलना नहीं चाहता था, हाँ लाइक एंड सब्सक्राइब और फॉलो करने का। हाँ ठीक है, मजा। हैप्पी न्यू ईयर। हैप्पी न्यू ईयर का আমি ব্ৰেকফাষ্ট কৰি পিনে অকণমান জেগাটো এক্সপ্ল'ৰ কৰিলোঁ। তাৰপিছত এয়া আমি টেঙা খাইছোঁ বহি ৰ'দত। বহুত ভাল লাগিলে। অলপমান পানীলৈ নামি গ'লোঁ। পানীত গৈ ফটো মাৰিলোঁ, ভিডিঅ' কৰিলোঁ। এতিয়া আমি সকলো একেলগে বহি পিনে ভাত খালোঁ। ভাত সাজ খাই পিনে এতিয়া আমি লাহেকৈ ওলাই দিম আৰু ইয়াৰ পৰা। এতিয়া আমি আহোঁতে পাছিঘাট হৈ আহিলোঁ, আৰু এয়া ৰাতি ভাবিলোঁ যে ডিনাৰটো বাহিৰতে কৰি যাওঁ। এতিয়া আমি আহিলোঁ HM ৰিজৰ্টলৈ। ইয়াতো আকৌ সেইদিনাখন নিউ ইয়েৰৰ পাৰ্টি হৈ আছিলে, গতিকে বহুত মিউজিক বাজি আছিলে। সেইকাৰণে মই ভিডিঅ'টো মিউট কৰি দিলোঁ, যাতে কপিৰাইট নালাগে। হ'লেও অলপমান আপোনালোকক ছাৰাউণ্ডিংটো মই দেখুৱাই দিছোঁ।
তেনেহ'লে আজি এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু পেজখন ফ'ল' কৰি দিব। মই পুনৰ উভতি আহিম এটি নতুন ভিডিঅ'ৰ সৈতে। নতুন বছৰটো যেন সকলোৰে ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ। আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।